সুতরাজ নমস্কাৰ নাৰু দাস জানে আপোনালোকে দিব্যাংগ ব্যক্তি নাই কোনো গতি ফেচবুক আৰু টিভিৰ ডাঙৰ ডাঙৰ মানুহৰ কথা শুনি ভিডিঅ' কৰাই একমাত্ৰ হবি কি কৰিম ক'ত যাম এই ভঙাজোপাত বহি ভিডিঅ' কৰি ৰাইজক শুনাওঁ ৰাইজে এইটো বুজি শুনি চলিব পাৰিলে সুখী হ'ব পাৰিব এইটোৱে ভাবি ভিডিঅ' কৰি যাওঁ তো যোৱাকালি মই ফেচবুকত মনোজ দাৰ ভিডিঅ' চালোঁ মনোজ দা বহুত দুখ কৰি আছিলে আজিকালি মিডিয়াসকলে বোলে এই মূল্য বৃদ্ধি বেকাৰ সমস্যা এইবিলাকৰ কথা নকয় কিবা একমতাই বেলেগ মাইকীৰ লগত লিংলাং কৰি কিবা কৰি সংসাৰ বৰবাদ কৰি দিয়ে মহিলাইও এনেকৈ বেলেগ মতাৰ লগত কথা বতৰা পাতি সংসাৰবিলাক বৰবাদ কৰে এইবিলাকে বোলে কয় তাৰ কাৰণে মনোজ দাৰ খং উঠিছে তেওঁলোকে মূল্যবৃদ্ধিৰ কথা ক'ব নোৱাৰে আৰে আপুনি বুজা নাই মনোজ দা তেওঁলোকে এইটো কিয় ক'ব তেওঁলোকেতো আজিকালি চৰকাৰৰ মানুহ চৰকাৰে যেনেকুৱা কয় এইটোৱেতো ক'ব আৰু এইটো আপুনি জানিব লাগে বাৰু আৰু চৰকাৰৰ আপোনালোকে আৰু ভুল আপোনালোকে ৰাইজে মিলি চৰকাৰ বাছনি কৰে নেতা বনায় তো সেই নেতাজন সৰুৰ পৰা হাত ভৰি লৰাই কাম কৰিছিলে নেকি এইটো চাইছিলে মা দেউতাৰ পইচা লগত অলপ পঢ়া শুনা কৰিলে তাৰ পাছত কাৰোবাৰ পৰা কালেকশ্যন কৰি আনি নিজৰ সমষ্টি গাঁৱৰ মানুহক অলপ খুৱাই বুৱাই দিলে তেওঁলোকে ভোট দি তেওঁ ৰজা বনাই দিলে তাৰ পাছত কেনেকুৱা ডবল 4 ডবল 5 ডবল বঢ়াব এইবিলাক বুদ্ধি ওলাই আছে এইবিলাক জানিব লাগে আপোনাৰ আৰু মোৰ নিচিনা 10-20টা কাম কৰি ৰাইজৰ সেৱা কৰিব পাৰিছিলে নেকি মই এজন অকলে মানুহ গৰ্ব নকৰোঁ 960 টকা পুঞ্জীৰ লগত এটা কাম সৰুৰ পৰা ষ্টাৰ্ট দি ডাঙৰ কৰি হাজাৰ ৰাইজৰ সেৱা কৰিছোঁ ঘৰে গৈ তেওঁলোকেতো কিয় যাব হাজাৰ মানুহৰ ঘৰত অলপ বানপানীত খোজকাঢ়িলে হৈ যায় এইবিলাক জানিব লাগে আজিৰ পৰা কৈছোঁ সকলো ৰাইজক জনাই দিব ৰজা নেতা বাচিবলৈ যদি ভুল কৰি দিয়ে তেনেহ'লে মূল্য বৃদ্ধি কোনেও কমাব নোৱাৰে বেকাৰ সমস্যাও কমাব নোৱাৰে এই কথাটো জানিব এই ৰিপৰ্টাৰসকলৰ দোষ নাই তেওঁলোকেতো মিডিয়া বুলি কয় তেওঁলোকে আজিকালি মিডিলত নাই তেওঁলোকে এক চাইডত আছে এই ৰজাই যেনেকুৱা ক'ব এনেকুৱাই ক'ব গতিকে কথাটো সকলোক পহুচাই দিব ৰজাৰ এটা বাছনিটোত যাতে ভুল নকৰে সেইটো জানিব আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ সকলোক জনাই দিব বাৰু এটি নাৰু প্ৰণাম